মুখ্যমন্ত্ৰীদেৱৰ পৰামৰ্শ মতে গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যনে এটা ধাৰণা গ্ৰহণ কৰিছে, সেইটো হ'ল গুৱাহাটীখনক পাৰ্পল চিটি হিচাপে। আপোনালোকে জানে যে পৃথিৱীৰ বিভিন্ন ধৰণৰ মহানগৰীক বিভিন্ন ধৰণেৰে চিহ্নিত কৰা হৈ আহিছে, যেনেকে ভাৰতবৰ্ষৰ জয়পুৰ যিখন মহানগৰ পিংক চিটি বুলি কোৱা হয়, গোলপীয়া চহৰ। তাত মৰুভূমিৰ সদৃশ জেগাত যিবিলাক ছেণ্ডষ্টোন আছে, সেই ছেণ্ডষ্টোনেৰে নিৰ্মিত গোটেইবিলাক ঘৰ পুৰণা যিবিলাক আছে সেইবিলাক গোলপীয়া ধৰণৰ, সেইকাৰণে তাক পিংক চিটি বুলি কোৱা হয়। গুৱাহাটীখনক আমি আমাৰ থলুৱা উদ্ভিদ, আমাৰ ৰাজ্যখনৰ যি ষ্টেট ফ্লাৱাৰ বুলি কোৱা হয় কপৌ ফুল, কপৌ ফুল ফুলিলে কপৌ ফুলক লৈ আমি আমাৰ যেনেকৈ গঁড়, আমাৰ হুলুং গছ, অসমৰ বননিত যেনেকৈ হুলুং গছ আমাৰ ষ্টেট ট্ৰী, আমাৰ গঁড় হ'ল আমাৰ ষ্টেট এনিমেল, ফুলৰ ক্ষেত্ৰত আমাৰ কপৌ ফুল, আমাৰ চৰাইৰ ক্ষেত্ৰত আমাৰ দেওহাঁহ, এনেকুৱা ধৰণৰ আমাৰ যিবিলাক ষ্টেটক, আমাৰ ৰাজ্যখনক, অসমক প্ৰতিনিধিত্ব কৰা যিবিলাক চিহ্ন আছে, তাৰ ভিতৰত ফুলৰ আমি গৰ্ববোধ কৰোঁ, যিটো ফক্সটেইল অৰ্কিড বুলি কয় ইংৰাজীত, কপৌ ফুল। আৰু কপৌ ফুল যেতিয়া ফুলে, বিশেষকৈ বহাগৰ বতৰৰ সময়ত, কপৌ ফুল শুদ্ধ বগা নহয়, কপৌ ফুল বেঙুনীয়া ৰঙৰ হয়, নীলা আৰু বেঙুনীয়াৰ সমাহাৰ। গতিকে আমাৰ ষ্টেট ফ্লাৱাৰ, আমাৰ থলুৱা প্ৰজাতিৰ গছ গছনি উদ্ভিদ এইবিলাক যিবিলাক আছে, সেইবিলাকেও বেছিভাগেই বেঙুনীয়া ৰঙৰ ফুলে ফলে জাতিষ্কাৰ হয়। আৰু সেইকাৰণে গুৱাহাটীখনক আমাৰ থলুৱা জ্ঞান ভাণ্ডাৰৰ সৈতে, সংস্কাৰৰ সৈতে, আমাৰ যিটো ইতিহাসৰ যিটো সমৃদ্ধ আমাৰ যিটো সংস্কাৰ, সেইমতে আমি গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যনে গুৱাহাটী মহানগৰখনিক পাৰ্পল চিটি হিচাপে, বেঙুনীয়া চিটি হিচাপে, মহানগৰী হিচাপে এটা চাৰিত্ৰিক বৈশিষ্ট্য গঢ়ি তুলিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া এই যিটো অভিযান বা সচেতনতা অভিযান বা যিটো আমি কৰিব খুজিছোঁ, তাৰ আৰম্ভণি অহা 5 তাৰিখৰ পৰা আমি কৰিব খুজিছোঁ। আপোনালোকে জানে যে 5 জুন হ'ল বিশ্ব পৰিৱেশ দিৱস, আৰু গুৱাহাটীক কেৱল মই কৈছোঁৱে, কেৱল কংক্ৰিটৰ কিবা অট্টালিকা, কংক্ৰিটৰ চহৰ হিচাপে পৰিচয় হোৱাটো আমি বিচৰা নাই। কংক্ৰিটৰ লগতে আধুনিক সা সুবিধাৰ লগতে, আধুনিক আন্তঃগাঁথনিৰ লগতে সাধাৰণ নগৰীয়া মানুহৰ যিবিলাক সা সুবিধা দৰকাৰ, সেইবিলাক বৰ্ধন কৰাৰ লগতে গুৱাহাটীৰ নিজাববীয়া এটা পৰিচয় গঢ়ি তুলিবৰ বাবে আমি যিটো পাৰ্পল চিটিৰ কথা কৈছোঁ, তাৰ কাৰণে পৰিৱেশৰ লগত খাপ খোৱাকৈ আমি এটা অভিযান চলাম ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 5 তাৰিখে। আৰু আমি কেইবাটাও আমাৰ থলুৱা প্ৰজাতিৰ উদ্ভিদ, যিটো আমাৰ অসমৰ লগত, আমাৰ অসমৰ ইতিহাসৰ লগত, অসমৰ সকলো ক্ষেত্ৰতে এইবিলাক জড়িত, আমি কেইবাবিধো উদ্ভিদ, কপৌ ফুলটো আছেই, কপৌ ফুলৰ লগতে আমাৰ থলুৱা প্ৰজাতিৰ উদ্ভিদ আছে, গছ আছে, সেয়া হ'ল আজাৰ গছ। আজাৰ গছৰ যিটো ফুল হয়, এইটো সাধাৰণতে এপ্ৰিলৰ পৰা আগষ্ট মাহৰ ভিতৰত ফুলে। আজাৰ গছৰ ফুলটো বেঙুনীয়া হয়। আজাৰেই নহয়, আৰু কেইবাবিধো আমাৰ গছ আছে, যেনে কাঞ্চন, আমাৰ আজাৰ গছ আছে, আমাৰ বেলেগ বেলেগ ফুল ফুলা বেলেগ বেলেগ গছো আছে। কিন্তু আমি এই যিটো অভিযান আমি তীব্ৰতৰ কৰিব খুজিছোঁ, যে গুৱাহাটীৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য, সেইবিলাক সংবৰ্ধন কৰিবৰ বাবে আমি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেৰ দিনাখন আমি আজাৰ গছক
বাছি লৈছোঁ সদ্যহতে আজাৰ আৰু কাঞ্চন। আজাৰ গছৰ কথাটো মই এইকাৰণেই উনুকিয়াব খুজিছোঁ, উদ্ভিদ বিজ্ঞানীসকলে আজাৰ গছক এক উৎকৃষ্ট থলুৱা প্ৰজাতিৰ গছ বুলি চিহ্নিত কৰিছে। আজাৰ গছৰ আটাইতকৈ ডাঙৰ গুণটো হ'ল আজাৰ গছে মাটি খামুচি মাৰি ধৰাৰ যিটো ছইল বাইণ্ডিং কোৱালিটি বুলি কয়। আজাৰ গছৰ কেৱল ছইল বাইণ্ডিং কোৱালিটিয়েই নহয়, মাটিটোতো খামুচি মাৰি ধৰি ৰাখে, মাটিটো শক্তিশালী কৰে। তাৰ উপৰিও বহুতে নাজানে যে ঐতিহাসিকভাৱে আজাৰ গছৰ যিটো কাঠ, যেতিয়া পুৰঠ হয়, কাঠ নাও বনাওঁতে কেৱল আজাৰ কাঠে ব্যৱহাৰ কৰে, যেতিয়া নাও বনায় জলপথেৰে যাবৰ কাৰণে, আৰু ই অত্যন্ত মূল্যৱান কাঠো হয়। সেইকাৰণে মই আজাৰ গছৰ কথা কৈছোঁ, কাৰণ ফুলবিলাক বেঙুনীয়া। আপোনালোকে ভাবি চাওক, যেতিয়া আমি সকলোৱে মিলি পেলাই চুকে কোণে যেতিয়া আজাৰ গছ প্লেণ্টেশ্যন কৰিম, যেতিয়া কাঞ্চন গছ আমি প্লেণ্টেশ্যন কৰিম, এইবিলাক চব থলুৱা অসমীয়া প্ৰজাতিৰ গছ হয়। গতিকে আমাৰ থলুৱা উদ্ভিদৰে সৈতে যেতিয়া ফুলিব, গুৱাহাটীখন যেতিয়া বেঙুনীয়া ৰঙেৰে ফুলেৰে চাৰিওফালে ভৰি পৰিব, সৰগৰ পৰা দেৱতায়ো চাগে লাগি চাব গুৱাহাটীত। সেইকাৰণে আমি এই অভিযান আৰম্ভ কৰিব খুজিছোঁ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেৰ দিনাখন। আমাৰ প্ৰত্যেকজন আমাৰ বিশেষকৈ দিছপুৰ সমষ্টিত, মই এতিয়া সদ্যহতে দিছপুৰ সমষ্টিৰ কথাই কৈছোঁ কাৰণ ইয়াত পাহাৰ বেছি আছে, আমি সন্মিলিতভাৱে সকলোৱে গুৱাহাটীক এখন সৰ্বাংগ সুন্দৰ, সমস্যা আছে, সমস্যা সমাধান কৰিবৰ কাৰণে আমি প্ৰত্যেকেই এটা বিজ্ঞানসুলভ দৃষ্টিভংগীৰে সৈতে, উদ্ভাৱনী চিন্তা চৰ্চাৰ সৈতে আমি মুখ্যমন্ত্ৰী আৰু বেলেগ বেলেগ সংবিধান দিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু আপোনালোকে চবেই জানে যে দৰকাৰ হ'লে আমি কঠোৰ সিদ্ধান্তও ল'ব লাগিব। যিবিলাক বেদখল হৈ আছে, যিবিলাক নলা নৰ্দমা, এইবিলাক বেলেগ বেলেগ ধৰণে মানুহে অন্যায়ভাৱে বেদখল কৰি আছে, সেইবিলাকক মুক্ত কৰি নগৰীয়া সা সুবিধাবিলাক বৰ্ধন কৰাৰ লগতে আমি গুৱাহাটীক চেষ্টা কৰিম যাতে প্ৰণালীগতভাৱে আমি গুৱাহাটীক এখন বেঙুনীয়া মহানগৰী হিচাপে গঢ়ি তুলিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু সকলোৰে, প্ৰত্যেকজন নাগৰিকে সকলোৰে আমি সহযোগিতা এই ক্ষেত্ৰত বিচাৰিছোঁ।